চলন্ত ৰেলত প্ৰকৃততে কেনেদৰে RPF জোৱানজনে চকিয়াই পৰিছিল সেই যুৱতীগৰাকীৰ ওপৰত বাথৰুমত প্ৰৱেশ কৰিবলৈ লওঁতে কেনেদৰে যুৱতীগৰাকীক বলৎকাৰৰ চেষ্টা চলাইছিল লম্পট RPF জোৱানজনে শুনক যুৱতীগৰাকীৰ নিজ মুখেৰেই পুনৰ চলন্ত ৰেলত যি ঘটনা সংঘটিত হ'ল এগৰাকী যুৱতীৰ লগত যি নিৰ্যাতন চলাইছিল সেই কথা আপোনালোকে ইতিমধ্যে গম পালে আৰু যিগৰাকী ভুক্তভোগী তেওঁ মোৰ সৈতে আছে আমি পুনে পুনে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম সেই দিনটোত আচলতে হৈছিল কি আপোনাৰ পৰা জানিব বিচাৰিছোঁ সেই দিনটো আপুনি যেহেতু ট্ৰেইনত গৈ আছিলে যাত্ৰা কৰি আছিল আৰু যাত্ৰা কৰি থকা অৱস্থাত আপোনাৰ সৈতে কি হৈছিল মই সেইদিনাৰ দিনটো আছিলে 17 তাৰিখ আছিলে সেই দিনটো আৰু সেইদিনা আমি মোৰ ফ্ৰেণ্ড এজনী বান্ধৱীৰ সৈতে আহি আছিলোঁ মুকং চিলেং টু ৰঙিয়া পেছেঞ্জাৰ ট্ৰেইনত আহি আছিলোঁ আমি ডবাটোত উঠিছিলোঁ লেডিজ যিটো ডবাত আছিলে আৰু সেই ডবাটোত উঠিছিলোঁ আৰু তাত উঠাৰ পিছত মানে দুজন RPFৰ মানুহ অলৰেডি আছিলে সিহঁত শুই আছিলে তাৰপিছত দুজনী মাইকী মানুহো আছিলে আমাৰ লগত তাৰপিছত যেতিয়া মানে গৈ আছিলোঁ মাজবাট আৰু ৰঙাপাৰা মাজবাট আৰু ৰৌতাৰ মাজত 3:15 মানত মোৰ লগত সেই ঘটনাটো ঘটিলে যেটো ঘটনা আপোনাৰ দিনৰ 3টামান বজাত আৰু তাৰপিছত মই কি কৰিলোঁ শুই আছিলোঁ শুই থকা অৱস্থাত মই মোৰ টয়লেট লাগিলে টয়লেটলৈ গ'লোঁ মই যোৱাৰ পিছত টয়লেটৰ যেতিয়া মই টয়লেট কৰি উঠি আহিলোঁ যেতিয়া মোৰ দৰ্জাখন টয়লেটৰ লগাইছিলোঁ লগোৱাৰ মই যেতিয়া ঘূৰি দিলোঁ মোৰ ফ্ৰণ্টত পূৰা আহি গ'ল আহি যোৱাৰ পিছত সি মানে তাৰ মানে সেই RPFৰ মানুহজনে বাথৰুমতলৈকে যোৱা নাই দৰ্জাখন লগাৰ মই যেতিয়া ঘূৰি দিলোঁ তেতিয়া মোক কি কৰিলে গোটেই বডি মোৰ হাতেৰে মোৰ চোৱাৰ পিছত মই সেইটো টাইমত মানে কি কৰিম কি নকৰিম এনেকুৱা হৈ গ'লোঁ তাৰপিছত তাৰ হাতটো জাষ্ট মই আঁতৰাই পিনে মই নিজৰ ঠাইলৈ দৌৰি পিনে তেতিয়া মানে আমি ৰৌতা পাম আৰু ট্ৰেইনখন শ্ল' হৈ গৈছিলে তাৰপিছত কি কৰিলে যেতিয়া মই বাহঁতক কান্দি কথাবিলাক কৈ আছিলোঁ কৈ থাকোঁতে মানে ডিউটিত থকা দুজন RPFে ট্ৰেইন ষ্টেচনৰ পৰা মোক দেখি পিনে সিহঁতে উঠি আহিলে ক'লে কি হ'ল তাৰপিছত মই ক'লোঁ আৰু এই মানুহজন সেই RPFৰ জোৱানজন আপোনালোকৰ ডবাতে আছিলে আপুনি উঠাৰ আগৰ পৰা নাছিলে মই যিটো ডবাত উঠিলোঁ তাৰ নেক্সট দুটা ডবাৰ পিছতে সি উঠিছে সি একচুৱেলি বিকলংগ ডবাত আছিলে তাৰ ষ্টাফৰ সৈতে কিন্তু সি চাৰ্জ দিবলৈ মোৰ ডবালৈ আহিলে তাৰপিছত অহাৰ পিছত তাৰপিছত আকৌ এইবোৰ ঘটনা ক'লোঁ মই কোৱাৰ পিছত সেই RPF দুজন মানে ডিউটিত আছিলে সেই দুজনে মানে সিহঁত তিনিজনক একেলগে বিকলংগ ডবাত থৈ দিলে লগালগ মোক জাষ্ট এটাই কথা ক'লে ভণ্টি যি হ'ল তুমি পাহৰি যোৱা মোক জাষ্ট সেইকণ কথাই কৈছিলে ওদালগুৰি পাম তেতিয়া মানে দুজন ল'ৰাই মানে সুধিলে কি হ'ল সিহঁতে আমাৰ লগত ট্ৰেইনত ৰখাই দিলে ট্ৰেইন তাৰপিছত গোটেই ট্ৰেইনৰ যিমান মানুহ আছিলে চব নামি দিলে ট্ৰেইন ৰখোৱা হৈ গ'ল ওদালগুৰি ষ্টেচনত তাৰপিছত তাক উলিয়াই লৈ আহিলে উলিয়াবলৈ দিয়া নাছিলে যিবিলাক সিহঁতৰ RPFৰ মানুহ আছিলে সিহঁতে দৰ্জা নক কৰি ৰাখি দিছিলে তাক মানে মাৰিবলৈ দিয়া নাছিলে কোনো ধৰণৰ বা বচাই ৰাখিছিলে কিন্তু যিমান ৰাইজৰ মানুহ আছিলে বা যিমান ট্ৰেইনৰ যাত্ৰীবাহী আছিলে চব মানে ওলাই আহি পিনে সেইটো সময়ত যেতিয়া মই তাক ফটো উঠাবলৈ লৈ গ'লোঁ তাৰপিছত সিহঁতে মোক নিদিলে মোৰ লগত যিমান মানে আমাৰ ডবাটোত মাইকী মানুহ আছিলে সিহঁতে কৈছে যে এনেকৈ নহ'ব আমাক ন্যায় লাগিব তো সেইটো কাৰণে আমি যুঁজ কৰিব লাগিব তো মোৰ লগত মাইকী মানুহে যেতিয়া মানে গোটেইবিলাকে হুলস্থুল কৰি দিলে তেতিয়া গোটেই মানুহে গম পালে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই দুৰ্ভগীয়া যুৱতীগৰাকীয়ে অতি সাহসিকতাৰে কাষ চাপিছিল অসম আৰক্ষীৰ ওচৰত কিন্তু পৰিতাপৰ কথা দৰং কাণ্ডৰ পিছতো শিক্ষা নোলোৱা অসম আৰক্ষীৰ এই বিভাগটোৱে যুৱতীগৰাকীক সহায় দিয়াৰ বিপৰীতে মানসিকভাৱে আঘাত কৰাৰহে চেষ্টা চলাইছিল অসম আৰক্ষীৰ সেই লাজ লগা বিভাগটোৱে শুনক খুদ যুৱতীগৰাকীৰ মুখেৰেই এগৰাকী যুৱতীক চলন্ত ৰেলত তাত থকা সুৰক্ষাকৰ্মীয়ে যেতিয়া যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰে তাতকৈ হয়তো অসমত লজ্জাজনক বিষয় একো হ'ব নোৱাৰে আমি কথা পাতিবলৈ চেষ্টা কৰিম সেই যুৱতীগৰাকীৰ সৈতে আৰু তেওঁ কি পৰ্যায় পাবলগীয়া হৈছিল কেনেদৰে সেই ৰাতিটোত থাকিবলগীয়া হৈছিল সেই থানাৰ ভিতৰত পুলিচে কেনেকুৱা ধৰণৰ ব্যৱহাৰ চলাইছিল আমি কথা পাতিবলৈ চেষ্টা কৰিম কি ক'বা যেতিয়া তোমালোকে এই গোটেই কেছটো হ'ল আৰু কি কাষ চাপিছিলা তাৰ পিছত কি হৈছিলে
যেতিয়া আমি আৰক্ষীৰ কাষ চাপিলোঁ, আমাক যেতিয়া পুলিচ ষ্টেচনলৈ লৈ যোৱা হ'ল, বহুত টাইম সোধপোছ কৰিলে, কিন্তু মই জনামতে পুলিচ থানাত ছোৱালী এজনী বহুত টাইম ৰাখিব নোৱাৰে, কিন্তু সিহঁতে আমাক বহুত টাইম ৰাখিলে। ৰাতি 9টা, 9:30মান বজাতহে মই এজাহাৰ দিছিলোঁ, কিন্তু সেইটো টাইমলৈকে আমাক এনেই বহাই থৈ দিলে, সোধপোছ কৰিলে, সিহঁতে একো ধৰণৰ একশ্যন লোৱা নাছিলে তেতিয়ালৈকে। তাৰপিছত তাৰ যিজনে মোৰ কেছটো হেণ্ডেল কৰিবলৈ লৈছিলে, সেই মানুহজনেও মোক আহি বহুত কথা কৈছে। আহি পিনে সেই মানুহজনে মোক ক'লে, তুমি এটা কাম কৰি লোৱা, তাৰ যিজনে মোৰ লগত ঘটনাটো কৰিলে তাৰ একাউণ্টত 40,000 এটা আছে, তুমি সেই 40,000টো লোৱা আৰু তুমি যোৱাগৈ ইয়াৰ পৰা, একো টেনশ্যন ল'ব নালাগে, তুমি ডিছমিছ কৰি দিয়া কেছটো। তুমি কেছটো ডিছমিছ কৰা, তোমাৰ বদনাম হ'ব, তোমাৰ অমুক হ'ব। মই কৈছোঁ মোৰ বদনামলৈকে মই ভয় কৰা নাই, আৰু মানে মোক ন্যায় লাগে, মই সেইটোৱে জানো। কৰিলে মই যেতিয়া এজাহাৰখন দিলোঁ, ওদালগুৰি থানাৰ OC-য়ে ক'লে যে আমি ইয়াত এজাহাৰ নলওঁ, তাৰপিছত ইয়াৰ পৰা তোমালোকে টংলালৈহে যাব লাগিব। সেই ৰাতিখন 10:30মান বজাত আমাক সেই ওদালগুৰিৰ পৰা আমাক টংলালৈ লৈ যোৱা হৈছে। মই এটাই কথা কৈছিলোঁ, আমি দুজনী ছোৱালী ওদালগুৰিত আছোঁ, আমি একো চিনি নাপাওঁ, একো জানি নাপাওঁ, আমাক ঘৰলৈ যোৱা ব্যৱস্থা কৰি দিয়ক। সিহঁতে তেতিয়া কৈছে, ঠিক আছে, তোমাক যাবলৈ দিয়া, তেনেকৈ নহ'ব, তোমাক 2-3 দিন ইয়াতে ৰখা হ'ব, থানাত থাকিব লাগিব, কোৰ্টত যাব লাগিব। আৰু সেইটো অৱস্থাত আমি বহুত ভয় খাইছিলোঁ, কাৰণ আমাৰ ঘৰৰ মানুহ এতিয়ালৈকে অহা নাই, জনা নাই, একো নাজানে। যেতিয়া থানালৈ আহিলোঁ, তেতিয়া তাতে কোনো ধৰণৰ পুলিচ OC কোনো নাছিলে, নথকা অৱস্থাত মোৰ এজাহাৰ মানে একচেপ্ট কৰা নাছিলে। কৈছে কি, তোমালোকক ঠিক আছে যাব দিম, তোমালোকে কেছটো ডিছমিছ কৰিলেহে তোমালোকে ঘৰলৈ যাব পাৰিবা, আৰু ডিছমিছ নকৰিলে তোমালোকে যাব নোৱাৰা। ধমকি দিছিলে আমাক, দুজনীকে ধমকি দিছে, তোমালোকেও যদি বেছি ফোনটো যদি ইউজ কৰি থাকা, তোমালোকৰ ইয়াৰ ফোনটো কাঢ়ি নিয়া হৈ যাব। আইচিয়ে কৈছিলে মোক 40,000ৰ কথাটো, মানে পুলিচে যিটো কৈছে, পুলিচক আমি ভৰসা কৰিছিলোঁ দুজনী। লাষ্ট তোমালোকে কেতিয়া থানাৰ পৰা ওলাই আহিলে, কিমান ৰাতি হৈছে তেতিয়া? 3:30 বাজিছে আমাৰ। 3:30 বজাত গোটেই ৰাতিটো আমাক থানাত ৰাখিছিলে। মই একচুৱেলি মই এটাই জানো, আজি মোৰ লগত এইটো ঘটনা হৈছে, আৰু মই নেক্সট টাইম বেলেগৰ লগত হ'ব দিব নোৱাৰোঁ। হয়, আমি কথা পাতিম, যিমান পাৰোঁ চেষ্টা কৰিম, কিন্তু এটা কথা ক'ব লাগিব যে আৰক্ষী বিভাগটোত হৈছে কি, এগৰাকী যুৱতীক তেওঁ এজাহাৰ দিবলৈ গৈছিলে, তাত গোটেই ৰাতিটো ৰখাইছে, 3:30 বজাত এৰি দিয়া হৈছে। কিছুদিন পূৰ্বে দৰঙত সেইটো ঘটনা সংঘটিত হৈছে, অভিযুক্তক নাপাই তেওঁলোকৰ আত্মীয়ক নি থানাৰ ভিতৰতে গুৰুলকৈ প্ৰহাৰ কৰিছে। ঘটনা মাৰ যোৱাই নাই, কেতিয়া শিক্ষা ল'ব আমাৰ এইসকল আৰক্ষী বিষয়াই? ৰক্ষকৰ ৰূপত এতিয়া যিসকল নিৰাপত্তাৰক্ষী থাকে, তেওঁলোকে যেতিয়া ভক্ষক হৈ দেখা দিয়ে, তাতকৈ চাগে লজ্জাজনক বিষয় একো হ'ব নোৱাৰে। আমি তেওঁৰ আচলতে যি সৎ সাহস আছে, আচলতে এই তেওঁৰ লগত যি ঘটিলে, বা দ্বিতীয়গৰাকী যুৱতী বা ছাত্ৰীৰ লগত সেই ঘটনা নহওক, আমি তাৰ কেতিয়াও কামনা নকৰোঁ। যিমান দূৰ পাৰোঁ আমি তেওঁক কথাখিনি জানিবলৈ চেষ্টা কৰিলোঁ। যিসকল লোকে বা যিসকল লোকৰ ল'ৰা ছোৱালী সঘনাই ট্ৰেইনত বা ৰেলত যদি অহা যোৱা কৰে, গতিকে সাৱধানতা অৱলম্বন কৰক, কাকো বিশ্বাস কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি ধন্যবাদ জনাইছোঁ তেওঁকো, যিহেতু তেওঁ আমাক ইমানখিনি সময় দিলে। কিন্তু এটা কথা যে দোষীয়ে উচিত শাস্তি পাব লাগে, আমি তাকেই কামনা কৰিছোঁ। ধন্যবাদ।